আঞ্চলিক সমিতিৰ উদ্যোগত তথা দুমদুমা আঞ্চলিক মহিলা সমিতি চমুকৈ আওপা কৰ্দগুৰি মহিলা সমিতি উদ্যোগত আজিৰ এই অনুষ্ঠিত হোৱা ২৬তম প্ৰতিষ্ঠা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই মঞ্চত সমবেত হোৱা আজিৰ এই সভাৰ শাসনাধিষ্ঠ মোৰ ভাতৃপ্ৰতিম বন্ধু আব্ৰাহাম তিৰ্কী ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট দাইছা চাহ বাগিচাৰ পৰিচালক প্ৰমুখ্যকে ধৰি উপস্থিত আচাৰ বিভিন্ন পদত অধিষ্ঠ হোৱা মোৰ আন্তৰিক বিষয়ববীয়া আৰু উপস্থিত মোৰ পিতৃতুল্য মাতৃতুল্য ভাইটি ভণ্টি বন্ধুবৰ্গ সকলোকে আজিৰ এই ২৬তম প্ৰতিষ্ঠা দিৱসৰ প্ৰতি সংগতি ৰাখি আপোনালোকক সদৌদিয়ে আন্তৰিক অভিনন্দন নমস্কাৰ জোহাৰ জনাইছোঁ। যিহেতুকে অতি কম সময়ৰ ভিতৰত আজিৰ এই অনুষ্ঠানটিৰ মঞ্চৰ পৰা দুই এষাৰ চমু বক্তব্য দাঙি ধৰাৰ কাৰণে যি আমি সুযোগ প্ৰদান কৰিছে তাৰ কাৰণে মই আজিৰ এই অনুষ্ঠানের বিষয়ববীয়া আন্তরিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেহেতু আদিবাসী ছাত্ৰ সন্থা জন্ম আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক লৈ আজিৰ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত মই আজিৰ এই মঞ্চত আপোনালোকৰ আগত দুই এষাৰ বক্তব্য ৰাখিব বিচাৰিছোঁ। 1996 1996 চনত বিটিএডি এলাকা অর্থাৎ কোকরাঝার আদিবাসী জনগোষ্ঠী আর বড়ো গোষ্ঠীর লগত একটা গোষ্ঠীগত সংঘর্ষ হয়েছে আর এই 1996 বিটিএডি এলাকাত আদিবাসী জনগোষ্ঠী আর বড়ো লগত যে গোষ্ঠীগত সংঘর্ষ হয়েছে আর এই গোষ্ঠীগত সংঘর্ষ আদিবাসী জনগোষ্ঠীর ৮,০০০ মানুষ সেই গোষ্ঠীগত সংঘর্ষত প্ৰাণ আহুতি দিছে আৰু সেই দিনাখন আদিবাসী জনগোষ্ঠীৰ উত্তৰৰ কাৰণে সমগ্ৰ অসমতে স্বৰ্গীয় জাতি লাকৰাৰ নেতৃত্বত তেখেতে সেই সময়ত শ্বিলঙৰ ডন বস্কো তেখেতে মানে অধ্যয়নৰ অৱস্থাত আছিল পঢ়ি থকা অৱস্থাত এই বিটিএডি এলেকা যিটো আদিবাসী আৰু বড়োহঁতৰ লগত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিল আৰু সেই দুখৰ বাৰ্তা তেখেতে খবৰটো পাই তেখেতে পুনৰ শ্বিলঙৰ পৰা উভতি আহি নিজৰ জনগোষ্ঠীক নিৰাপত্তা আৰু প্ৰেৰণা দিবৰ কাৰণে তেখেতে এই সংগঠন আজি যে আমি সংগঠন কৰি আছো বা এই সংগঠন জন্ম দিয়াৰ তাৰ প্ৰকৃত মূল কাৰণ হ'ল যে স্বৰ্গীয় জাতি লাকৰাৰ নেতৃত্বত সেই সময়ত এই আদিবাসী জনগোষ্ঠীটোক নিৰাপত্তা আৰু ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে সেইটো সময়ত বৃহত্তৰ অসমৰ আঞ্চলিক দল অসম গণ পৰিষদ পৰপৰ প্ৰমাণ মহন্তৰ শাসনাধিষ্ঠত বিটিএডি গোষ্ঠীগত সংঘৰ্ষ হৈছিল কিন্তু সেই সময়ত এই আদিবাসী জনগোষ্ঠীটোক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এই জনগোষ্ঠীটোক নিৰাপত্তা দিবৰ কাৰণে আমাৰ কোনো দৃষ্টিগোচৰ নহ'ল আৰু সেই সময়ত সমগ্ৰ অসমতে আমাৰ জাতীয় সংগঠন বৌদ্ধ অসম ছাত্ৰ সন্থা আছু প্ৰতিষ্ঠাপক আছিল আৰু আছু সমগ্ৰ অসমতে এক অভিভাৱক স্বৰূপ আছিল কিন্তু সেই অভিভাৱক স্বৰূপ থকা সত্ত্বেও যে আদিবাসী জনগোষ্ঠীক নিৰ্মমভাৱে আৰু বৰ্বৰভাৱে যি হত্যাকাণ্ড চলিছে তাৰ পৰিপ্ৰেক্ষিতত কিন্তু বৌদ্ধ অসম ছাত্ৰ সন্থাৰ কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ আমি কোনো ধৰণৰ দৃষ্টিগোচৰ নহ'ল গতিকে আজিৰ এই মঞ্চৰ পৰা আপোনালোকক মই জনাই দিব বিচাৰিছোঁ যে আদিবাসী ছাত্ৰ সংগঠন জন্ম আৰু লগ্নৰ পৰাই এক পবিত্ৰ তেজেৰে জন্মগ্ৰহণ কৰিছে আৰু এই পবিত্ৰ সংগঠনক আজি এই দিনটো আমি এক গুৰুত্বপূৰ্ণ দিন বুলি আজি আমি বোধ কৰোঁ কিয়নো এই বৃহৎ অসমৰ 1,33,00,000 আদিবাসী জনগোষ্ঠীটোক নেতৃত্ব দিয়াৰ কাৰণে স্বৰ্গীয় জাতি লাকৰা নিজৰ প্ৰাণ আহুতি দিছে আৰু বিভিন্ন নেতা বিভিন্ন জনপ্ৰতিনিধিয়ে আদিবাসী জনগোষ্ঠীক নেতৃত্ব দিয়া তেখেতৰ তেজল ৰাংগলীৰে কৰি নিজৰ প্ৰাণ আহুতি দি পেলাই আজি এই জাতিটোক মৰ্যাদা দিবৰ কাৰণে এই জাতিটোক উত্তৰণৰ কাৰণে এই জাতিটোক ন্যায় দিবৰ কাৰণে তেখেতসকলে এই সংগঠনটোৰ যথেষ্ট অৱদান আছে গতিকে ৰাইজ আজিৰ এই মঞ্চৰ পৰা আপোনালোকক পাই অতিকৈ সুখী হৈছোঁ যিহেতুকে আজি আমি আদিবাসী ছাত্ৰ সংগঠনৰ
জন্ম লগ্নৰ পৰাই আমি জানো যে আদিবাসী ছাত্ৰ সংগঠন এক তেজেৰে জন্ম হৈছে, পবিত্ৰ তেজেৰে। গতিকে ৰাইজ আপোনালোকক মই এটাই অনুৰোধ কৰিছো যে আজি বৃহৎ এই আদিবাসী জনগোষ্ঠীটোক নেতৃত্ব দিবৰ কাৰণে আমি বিভিন্ন ৰকমৰ সময়ত বিভিন্ন ৰকম সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ এই জনগোষ্ঠীটোক আজি আমি দেখিছো এই মঞ্চত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফল হোৱা ছাত্ৰ ছাত্ৰীসকলে আজি মঞ্চত আমি তেখেতসকলক আমি আমন্ত্ৰিত কৰিছো। কিয়নো আজি আমাৰ এই জনগোষ্ঠী যদি আমি এটা বস্তু আমি দৃষ্টিগোচৰ কৰো যে আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া লিখা অধ্যয়ন কমপ্লিট কৰি পেলাই তেখেতসকলে এই আজি এই হোমৱৰ্ক অনুষ্ঠানত আমি ফুলং গামোচাখন তাহাঁতৰ ডিঙিত পিন্ধাই আমি তেখেতসকলে নিজৰ পুথি অধ্যয়ন আদায় কৰি পেলাই তেখেতসকলে বেংগলোৰ আমেৰিকা গৈ টেকনিচিয়ান কৰে। কিন্তু আজি এই আদিবাসী ছাত্ৰ সংগঠন জন্ম হোৱাৰ মূলতে হ'ল এই সমাজখনক বৃহত্তৰ অসমৰ ভিতৰত অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক আৰু সামাজিক দিশত আগুৱাই লৈ যোৱাৰ কাৰণে এই সংগঠনটো জন্মগ্ৰহণ কৰিছে। ইয়াৰ মূলতে হ'ল কিন্তু আজি আমি দৃষ্টিগোচৰ হৈছে আৰু আমি লক্ষ্য কৰিব পাৰিছো যে জনগোষ্ঠীটোৰ জনগোষ্ঠীটোৰ নামাকৰণ যি ধৰণে সংগঠনটো জন্মগ্ৰহণ কৰিছে ইয়াৰ মানদণ্ড আজি উন্নত হ'ব লাগিছিল, আচাৰ ভূমিকা বহল বৃদ্ধি হ'ব লাগিছিল, কিন্তু যি ধৰণে হ'ব লাগিছিল হয়তো আজি আমাৰ হবলৈ সক্ষম হোৱা নাই। গতিকে 26টা বছৰ অতিক্ৰম কৰা এই আদিবাসী ছাত্ৰ সন্থাৰ আজিৰ এই জন্মদিনত আজি আমি অনুভৱ কৰিব লাগিব এই জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত আমি যথেষ্ট আমি পৰিশ্ৰম আৰু আমি কষ্ট কৰিব লাগিব। কাৰণ এই জনগোষ্ঠীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ যথেষ্ট আমাৰ প্ৰব্লেম আৰু যথেষ্ট আমি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আজিৰ এই মঞ্চৰ পৰা আপোনালোকে এই মঞ্চৰ পৰা দুই এষাৰ চমু বক্তব্য দাঙি ধৰিবৰ কাৰণে যি সোণালী সুযোগ প্ৰদান কৰিছিলে এই সুযোগতে মোৰ বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ পৰা বিলংছ কৰা যিবিলাকে ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক মই দুই একটা মান কথা ক'ব বিচাৰিছো। আপোনালোকে মেট্ৰিক পাছ কৰিয়ে হাই ছেকেণ্ডাৰী পাছ কৰিয়ে যে পুথি অধ্যয়ন সীমাবদ্ধ নহয় এই কথাষাৰ একদম স্পষ্ট। আমি পঢ়ি লিখি যে চাকৰি কৰিম এইটো কথা কোনোদিনে আমি ভৱিষ্যত আমি চিন্তা কৰাটো যুক্তিসংগত নহয়। মানুহ পঢ়ি লিখি আদৰ্শৱান ব্যক্তি হোৱাটোৱে মানুহৰ পঢ়া লিখাৰ মূল অৰ্থ। কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাইছো যে মানুহ পঢ়ি লিখি তেখেতৰ স্বভাৱ চৰিত্ৰ যি ধৰণে এটা এডুকেশ্যন এটা কোৱালিফাইড ল'ৰা কোৱালিফাইড ছোৱালী তাৰ আচাৰ ব্যৱহাৰ সমাজৰ লগত কি ধৰণে ওতঃপ্ৰোতভাৱে জড়িত থাকিব, সমাজৰ প্ৰতিটো দিশত মই কেনেকৈ হাত বঢ়াব লাগে, সমাজৰ প্ৰতিটো দিশত মই কেনেকৈ কাম কৰিব লাগে। কিন্তু মানুহ সামাজিক প্ৰাণী হয়, সামাজিক প্ৰাণী হোৱা হেতুকে আমি সমাজৰ প্ৰতি আমি ওতঃপ্ৰোতভাৱে জড়িত সমাজৰ লগত আমি হাতৰ লগত হাত আগবঢ়াই আমি সমাজৰ লগত আগুৱাই যাব লাগিব, আমি কাম কৰিব লাগিব। কিন্তু আমাৰ আজি দৃষ্টিগোচৰ হৈছে যে আমি এখন ফুলং গামোচা ডিঙিত পিন্ধাই দিয়াৰ লগে লগে তাহাঁতে ফুলং গামোচাটা ডিঙিত লৈ পেলাই সেই অনুভৱটো তাহাঁতে কেতিয়াও কৰিব নোৱাৰে। কিন্তু আজিৰ এই মঞ্চৰ পৰা মোৰ সদৌ মোৰ যিসকল উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক তেখেতসকলক মই এটাই আহ্বান যে আমাৰ জনগোষ্ঠীৰ পৰা যিসকলে বিলংছ কৰি আছে পঢ়ি আছে হাই ছেকেণ্ডাৰী পাছ কৰিছে মেট্ৰিক পাছ কৰি আছে সেইসকল যাতে ভৱিষ্যতে এক সুন্দৰ বাৰ্তা জনগোষ্ঠীৰ যাতে কঢ়িয়াই আনে, এই জনগোষ্ঠীৰ যাতে উত্তৰণৰ ক্ষেত্ৰত সৰ্বোচ্চ বৰ্গেৰে স্বতঃস্ফূৰ্তভাৱে যদিও বৃহত্তৰ অসমৰ বিশ্বৰ দৰবাৰত যাতে নিজৰ সুকীয়া পৰিচয় দাঙি ধৰি আদিবাসী জনগোষ্ঠীৰ যাতে উন্নয়ন ক্ষেত্ৰত ইয়াতকৈ অধিক শক্তিশালী আৰু আগুৱাই লৈ যাব বুলি এই ছাত্ৰ ছাত্ৰীসকলে বিশেষ আজিৰ এই মঞ্চৰ পৰা মই আহ্বান জনাইছো। যিহেতু আমাৰ ভৱিষ্যত আদিবাসী জনগোষ্ঠীৰ যিসকল পঢ়া লিখা কৰি আছে, যিসকলে পঢ়া লিখা কৰি কিনি এইটো স্থানত আছে তেখেতসকলক মই অনুৰোধ জনাইছো যে এই জনগোষ্ঠীটোৰ বিভিন্ন ৰকমৰ সমস্যা আছে, এই সমস্যাৰ পৰা সমাধানৰ পৰা আমি প্ৰতিৰোধ কৰিব হ'লে আমি প্ৰতিবাদী কণ্ঠ হ'ব লাগিব। যেতিয়ালৈকে আমি এই জনগোষ্ঠীটোৰ প্ৰতি আমি মাত নামাতো, প্ৰতিবাদী কণ্ঠ নহওঁ, তেতিয়ালৈকে আমি জনগোষ্ঠীটোৰ যিবিলাক সমস্যা আছে, যিবিলাক পৰিৱেশ আছে এই পৰিৱেশবিলাক যেতিয়ালৈকে আমি ঠিক নকৰোঁ তেতিয়ালৈকে এখন সমাজত আমি কেতিয়াও সুস্থিৰ হৈ নুঠে। আৰু এটা কথা জনাই দিব বিচাৰিছো যে আজিৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে আপোনালোকে এটা কথা মনত ৰাখিব যে ঘৰখনে হ'ল প্ৰাথমিক বিদ্যালয়, য'ত নেকি আমি প্ৰাথমিক বিদ্যালয় আমাৰ ঘৰখন হয় আৰু ঘৰখনৰ পৰা আমাৰ প্ৰাথমিক বিদ্যা আমাৰ আৰম্ভ হয়। আৰু সেইটো আপোনালোকে মই জনাই দিব বিচাৰিছো যে এখন ঘৰ
এখন সুস্থ পৰিৱেশ আৰু সুস্থ পৰিয়াল হলে সেই ঘৰখনৰ ল'ৰা ছোৱালী ভৱিষ্যতে নিশ্চয় সেই ঘৰৰ পৰা এটা ভাল পৰিৱেশ লৈ ভাল পঢ়া লিখা কৰি ভৱিষ্যতে জাতিটোৰ ক্ষেত্ৰতে হওক নিজৰ ব্যক্তিত্বৰ ক্ষেত্ৰতে হওক কিন্তু সেই ল'ৰা ছোৱালীৰ ভৱিষ্যত প্ৰথম আৰু প্ৰাথমিক দায়িত্ব হ'ল মাক দেউতাকৰ প্ৰাথমিক দায়িত্ব যদি সুচাৰুৰূপে পালন কৰে ডেফিনেটলি সেই ঘৰৰ ল'ৰা ছোৱালী ভৱিষ্যত উজ্জ্বল হ'ব ভৱিষ্যত উজ্জ্বল নোহোৱাৰ কোনো কথা নহয় আৰু এটা কথা জনাই দিব বিচাৰিছো এতিয়া উঠি অহা যিবিলাক আমাৰ নৱপ্ৰজন্ম উঠি অহা বিদ্যমান যুৱক যুৱতীসকলে আমি আমাৰ ঘৰৰ মাক দেউতাকৰ অধীনত আমি থাকিবলৈ নিবিচাৰো নিজৰ মন মতাৰে আমি থাকিব বিচাৰো গতিকে কাৰো মাক বাপেকে নিজৰ ল'ৰা ছোৱালী কাৰো কেতিয়াও বেয়া দিব বিচাৰে সদায় ল'ৰা আৰু ছোৱালীটো যাতে ভাল হয় সেই চিন্তাধাৰা সেই পৰিকল্পনাত সদায় মাক দেউতাকৰ এটা মধুৰ চিন্তা থাকে কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে মাক বাপেকৰ অধীনত নাথাকি পেলাই নিজৰ মন মতালি কৰি পেলাই নিজৰ জীৱনবোৰ নিৰ্বাহ কৰাৰ যে পৰিকল্পনা কৰে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছো আমি আশা কৰিছো যে মাক দেউতাকৰ অধীনত থাকে আৰু আমাৰ সমাজত থকা বিশিষ্ট সমাজ যিবিলাকে জ্যেষ্ঠ আছে যেতিয়ালৈকে আমি আমাৰ সমাজত মান সন্মান শ্ৰদ্ধা যেতিয়ালৈকে আমি কৰিব নাজানো মান শ্ৰদ্ধা মান সন্মান যদি আমি আনক দিবলৈ নাজানো তেতিয়ালৈকে পঢ়া লিখাৰ যিটো মূল্য সেই বস্তুটো এটা দৃষ্টিগোচৰ হয় গতিকে এটা কথা আমি জানিব লাগিব গিভ ৰেসপেক্ট এণ্ড গেট ৰেসপেক্ট বুলি কয় সন্মান দিলে সন্মান পাব তো গতিকে আজিৰ তাৰিখত আমাৰ জনগোষ্ঠীটো মানে মান সন্মান বোলা বস্তুটো দিনে দিনে নাইকিয়া হৈ আছে গতিকে এই মান সন্মান এই মৰ্যাদা বোলা বস্তুটো আমি সদায় বৰ্তাই ৰাখিবৰ কাৰণে হলে আমি শিক্ষা দিশত এটা সমাজ যি ধৰণে জনগোষ্ঠীটোৰ শিক্ষাৰ হাৰ একেবাৰে নিম্ন আছিলে একেবাৰে নিম্নতম বুলি ক'লেও বেয়া নহয় কিন্তু আজিৰ তাৰিখত এই জনগোষ্ঠীটোৰ শিক্ষাৰ হাৰ সৰ্বাধিক হোৱাৰ পিছত আমাৰ এই জনগোষ্ঠীটোৰ ল'ৰা ছোৱালীৰ আচাৰ ব্যৱহাৰৰ চিন্তাধাৰাবোৰ কি ধৰণে আমি হ'ব লাগিব এইটো চিন্তা কৰা আমাৰ খুবেই প্ৰয়োজন হৈছে গতিকে এই মঞ্চৰ পৰা আজিৰ এই মঞ্চত আপোনালোকে এই কম সময়ৰ ভিতৰত যি সোণালী সুযোগ প্ৰদান কৰি দুই এষাৰ চমু বক্তব্য দাঙিবৰ কাৰণে জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো মোৰ বন্ধু বান্ধৱীলৈ আৰু মোৰ উপস্থিত পিতৃ মাতৃ তুল্যলৈ আটাইলৈ মোৰ অশেষ আশা আৰু ভৰসা ৰাখিছো যে এই জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত এই জাতিটোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে যাতে নিস্বাৰ্থভাৱে জাতিটোৰ কাৰণে কাম কৰিব এই কথাখিনি আপোনালোকৰ আগত ৰাখি মোৰ চমু বক্তব্য সাঙি মাৰি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।